আপোনাৰ কি হৈছিল বাৰু? কেনেকৈ কঁকালত দুখ পালে? ছাৰ, মই এটা নাইট ক্লাবত কাম কৰোঁ। আজি ৰাতিপুৱা সোনকালে ঘৰ আহি পাই দেখিলোঁ মোৰ ৰুমত যেন কোনোবা আছিল মোৰ পত্নীৰ সৈতে। খিৰিকী খোলা আছিল, সেয়ে মই মনে মনে খিৰিকীদি সোমাই ৰুমত চালোঁ, কাকো নাপালোঁ। খিৰিকীদি তললৈ চাওঁতে দেখা পালোঁ এজন মানুহ সেইফালেদি খৰধৰকৈ কাপোৰ পিন্ধি গৈ আছিল। মোৰ সন্দেহ হোৱাত মই ফ্ৰিজটোকে তাৰ গাত দলিয়াই দিলোঁ, সেয়েহে মোৰ কঁকালৰ বিষ হ'ল। অঁ, হয় নেকি? ঠিক আছে বাৰু, আপুনি এতিয়া যাব পাৰে। আপুনি খালি এবাৰ চেকআপত আহিব। ঠিক আছে ছাৰ। আইঅ'। নেক্সট পেচেণ্ট। আপোনাৰ আগত অহা ৰোগীৰ অৱস্থা বহুত বেয়া আছিল, কিন্তু আপোনাৰ অৱস্থা দেখোন তাতোতকৈ বেয়া। কি হৈছিল বাৰু? এই ছাৰ নক'ব আৰু, মোৰ বহুত দিন কোনো চাকৰি নাছিল। কোনোমতে চাকৰি এটা যোগাৰ কৰিছিলোঁ। আজি মোৰ নতুন চাকৰি যোগ দিয়া প্ৰথম দিন আছিল। ৰাতি এলাৰ্ম দিবলৈ পাহৰিলোঁ। দেৰিলৈকে শুই থাকিলোঁ, সেয়েহে অফিচলৈ মোৰ ওলাওঁতে দেৰি হৈছে। কাপোৰ পিন্ধিবলৈ নহৈছে। মই সেয়েহে লৰালৰিকৈ এই বাটে বাটে কাপোৰ পিন্ধি আহিছিলোঁ। সেয়ে কোনোবাই মোৰ গাত ফিজ দলিয়াই দিলে, সেয়ে মোৰ এই অৱস্থা।